নমস্কাৰ কনকা লাইভলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই কুমকুম আৰু এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে লৈ আহিছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আপোনাৰ যদিহে ৰেচন কাৰ্ড আছে তেনেহলে এই খবৰটো আপোনাৰ বাবে কিয়নো 1 তাৰিখৰ পৰা আপুনি লাভ কৰিব পাৰিব ৰেচন 1 তাৰিখৰ পৰা ৰাজ্যত প্ৰদান কৰা হ'ব ৰেচন আৰু এই মুহূৰ্তত এটা কথা জনাব বিচাৰিছো যে যদিহে ৰেচন প্ৰদানৰ ক্ষেত্ৰত দোকানীয়ে কোনো ধৰণৰ দুৰ্নীতি কৰে তেনেহলে আপুনি এতিয়াৰ পৰা অভিযোগ উত্থাপন কৰিব পাৰিব ইতিমধ্যে চৰকাৰে দুটা নম্বৰ মুকলি কৰি দিছে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে যদিহে ৰেচন কাৰ্ড লাভৰ ক্ষেত্ৰত আপুনি কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হয় তেনেহলে আপুনি এই দুটা নম্বৰত অভিযোগ উত্থাপন কৰিব আৰু যদিহে দোকানীয়ে কোনো ধৰণৰ পইচা লয় আপোনাৰ পৰা তেনেহলে সেই সন্দৰ্ভতো আপুনি এতিয়াৰে পৰা অভিযোগ উত্থাপন কৰিব পাৰিব আৰু 1 তাৰিখৰ পৰা আপুনি লাভ কৰিব পাৰিব ৰেচন এই মুহূৰ্তত জনাই গৈছো সবিশেষ খবৰ কন্যকা লাইভৰ দৰ্শকক 1 তাৰিখৰ পৰা লাখ লাখ লোকে সংগ্ৰহ কৰিব পাৰিব ৰেচন এই মুহূৰ্তত আমি জনাই গৈছো যে 1 তাৰিখৰ পৰা দিয়া হ'ব ৰেচন আপুনি সংগ্ৰহ কৰিব পাৰিব ৰেচন 1 লাখ লিখি ৰাখক দুটাকৈ নম্বৰ ৰেচন নাপালে দিব পাৰিব অভিযোগ আপুনি যদিহে ৰেচন সংগ্ৰহ কৰিব নোৱাৰে তেনেহলে আপুনি এই দুটা নম্বৰ লিখি ৰাখক কিয়নো আপুনি অভিযোগ উত্থাপন কৰিব পাৰিব আৰু মাজত মাত্ৰ 3টা দিন বাকি আছে আৰু এই 3টা দিনৰ পাছতে আপুনি ৰেচন সংগ্ৰহ কৰিব পাৰিব 3টা দিনৰ পাছতে ৰেচন প্ৰদান কৰা হ'ব আৰু 1 তাৰিখৰ পৰা লাখ লাখ লোকে লাভ কৰিব ৰেচন 1 তাৰিখৰ পৰা আপোনালোকক প্ৰদান কৰা হ'ব ৰেচন যদিহে আপোনাৰ হাতত ৰেচন কাৰ্ড আছে এই মুহূৰ্তত আমি জনাই গৈছো আৰু আপোনাৰ এটা অভিযোগৰ পিছতে জেললৈ যাব লাগিব দোকানীসকল যদি আপোনাক ৰেচন প্ৰদান কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ দুৰ্নীতি উপায় অৱলম্বন কৰে তেনেহলে আপুনি এই দুটা নম্বৰ লিখি লওক আৰু আপোনাৰ এটা অভিযোগত সেই গৰাকী দোকানী জেললৈ যাব লাগিব পাৰে এই মুহূৰ্তত আমি জনাই গৈছো যে সেই ফোন নম্বৰ দুটা হৈছে 180034536111 আৰু 1967 এই ফোন নম্বৰ দুটা আপুনি নোট কৰি ৰাখক আৰু এই দুইটা নম্বৰত আপুনি ফোন কৰি দিব পাৰিব অভিযোগ আৰু আপোনাৰ এটা অভিযোগতে জেললৈ যাব লাগিব সুলভ মূল্যৰ দোকানী গৰাকী এই মুহূৰ্তত আমি জনাই গৈছো যে দোকানীৰ লগতে গ্ৰাহকেও এইবাৰ মানি চলিব লাগিব নিয়ম এই মুহূৰ্তত ৰেচনৰ হিতাধিকাৰী সকলেও কিছু নিয়ম মানি চলিব লাগিব দোকানীৰ লগতে 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত লাভ কৰিব ৰেচন 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত আপোনাক ৰেচন প্ৰদান কৰা হ'ব বুলি এই মুহূৰ্তত জানিবলৈ দিছে মাজত মাত্ৰ 3টা দিন বাকি আছে আৰু ৰেচনৰ চাউল সংগ্ৰহ কৰাৰ সময়ত আপুনি দিব লাগিব ফিংগাৰপ্ৰিন্ট আপুনি যেতিয়া ৰেচনৰ চাউল সংগ্ৰহ কৰিবলৈ যাব লাগিব তেতিয়া আপুনি ফিংগাৰপ্ৰিন্ট দিব লাগিব আৰু ফিংগাৰপ্ৰিন্ট দিহে আপুনি সংগ্ৰহ কৰিব লাগিব ৰচিদ আৰু ৰেচন ফিংগাৰপ্ৰিন্ট দিয়াৰ পাছতহে আপোনাক ৰেচন দিয়া হ'ব আৰু তাৰ লগতে আপোনাক ৰচিদ প্ৰদান কৰা হ'ব আৰু ইপিঅএছ মেচিনৰ দ্বাৰা দিয়াৰ ৰচিদ ল'ব লাগিব হিতাধিকাৰীয়ে আপুনি ইপিঅএছ মেচিনৰ দ্বাৰা যিখন আপোনাক ৰচিদ দিয়া হ'ব আপুনি ফিংগাৰপ্ৰিন্ট প্ৰদান কৰাৰ পাছত তাৰ পাছত আপুনি সেই ৰচিদখন গ্ৰহণ কৰিব লাগিব আৰু অন্তোদয় অন্ন যোজনাৰ অধীনত 35 কিলো অগ্ৰাধিকাৰ পৰিয়ালে 5 কিলোকৈ লাভ কৰিব ৰেচন এই মুহূৰ্তত আমি জনাই গৈছো যে অন্তোদয় অন্ন যোজনাৰ অধীনত আপুনি লাভ কৰিব ৰেচন আৰু হিতাধিকাৰীয়ে ৰেচন সংগ্ৰহ কৰিব যাওতে আপুনি ৰচিদো সংগ্ৰহ কৰিব লাগিব বুলি এই মুহূৰ্তত আমি জনাই গৈছো যে আপুনি যিখন ৰচিদ পাব ফিংগাৰপ্ৰিন্ট দিওতে সেইখন আপুনি লগত ৰাখিব লাগিব আৰু 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে দিনজোৰাকৈ খোলা ৰাখিব লাগিব ৰেচনৰ দোকানীসমূহ আৰু ৰেচনৰ যিসকল দোকানীয়ে প্ৰদান কৰিব তেওঁলোকৰ বাবেও এটা জাননী আৰু ৰাজ্যৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জাৰি কৰিছে এই বিশেষ বিজ্ঞাপন আৰু এই বিজ্ঞাপন ইতিমধ্যে জাৰি কৰিছে বুলি জানিব পৰা গৈছে আৰু 1 তাৰিখৰ পৰা লাখ লাখ লোকে সংগ্ৰহ কৰিব পাৰিব ৰেচন বুলি জানিব পৰা গৈছে আমি পুনৰ জনাই যাব বিচাৰিম যে 1 তাৰিখৰ পৰা লাখ লাখ লোকে সংগ্ৰহ কৰিব পাৰিব ৰেচন আপুনি ৰেচন সংগ্ৰহ কৰিবলৈ যাওতে ফিংগাৰপ্ৰিন্ট দিব লাগিব আৰু ইপিঅএছৰ দ্বাৰা আপুনি সেই ৰচিদখন আপুনি নিজৰ লগত ৰাখিব লাগিব আৰু অন্তোদয় আঁচনিৰ অধীনত আপুনি ৰেচন লাভ কৰিব 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে সমগ্ৰ দিনজোৰা ভাৱে আপোনাক ৰেচন প্ৰদান কৰা হ'ব আৰু ৰেচন গ্ৰহণৰ ক্ষেত্ৰত আপুনি যদি কোনো অসুবিধাৰ সন্মুখীন হয় বা সুলভ মূল্যৰ দোকানী গৰাকীয়ে যদি কোনো ধৰণৰ বিপদৰ সৃষ্টি কৰে তেনেহলে আমি আপোনালোকক ফুল স্ক্ৰিনৰ জৰিয়তে দুটা ফোন নম্বৰ দেখুৱালো সেই ফোন নম্বৰ দুটা আপুনি নোট কৰি ৰাখক সেই ফোন নম্বৰ দুটাত আপুনি অভিযোগ উত্থাপন কৰিব পাৰিব আৰু আপোনাৰ এটা অভিযোগৰে জেললৈ যাব লাগিব সুলভ মূল্যৰ সেই দোকানী গৰাকী ইতিমধ্যে হাতত মাত্ৰ 3
3টা দিন বাকি আছে আৰু 3টা দিনৰ পাছতেই ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব ৰেচন 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে ৰাজ্যজুৰি প্ৰদান কৰা হ'ব ৰেচন অন্তোদয় আঁচনিৰ অধীনত এই ৰেচন প্ৰদান কৰা হ'ব আৰু আপুনি যেতিয়া ৰেচন সংগ্ৰহ কৰিবলৈ যাব তেতিয়া আপুনি ফিংগাৰপ্ৰিন্ট দিহে আপোনাৰ ৰেচন গ্ৰহণ কৰিব লাগিব আৰু ফিংগাৰপ্ৰিন্ট দিয়াৰ পাছত EPOSৰ জৰিয়তে আপুনি সেই ৰচিদখন নিজৰ হাতত ৰাখিব লাগিব হিতাধিকাৰীয়ে সেই ৰচিদখন নিজৰ হাতত জমা ৰাখিব লাগিব আৰু আমি আপোনালোকক যি দুটা ফোন নম্বৰ ফুল প্লেটৰ জৰিয়তে দেখুৱালো সেই ফোন নম্বৰ দুটা আপুনি নোট কৰি ৰাখক সেই ফোন নম্বৰ দুটাত আপুনি কোনো বিপদৰ সন্মুখীন হলে ৰেচন সংগ্ৰহৰ ক্ষেত্ৰত আপুনি যদি বিপদৰ কোনো সন্মুখীন হয় তেনেহলে আপুনি অভিযোগ উত্থাপন কৰিব পাৰিব আৰু আপোনাৰ এটা অভিযোগত সেই সুলভ মূল্যৰ দোকানীগৰাকী জেললৈ যাব লাগিব আৰু এই সুবিধা কৰি দিছে ৰাজ্য চৰকাৰে গতিকে হাতত মাত্ৰ 3টা দিন বাকি আপোনাৰ ৰেচন কাৰ্ডখন যোগাৰ কৰি ৰাখক আৰু ইয়াৰ লগে লগে মই ইমানতে বিদায় লৈছো চাই থাকিব আপোনালোক সকলোৰে প্ৰিয় চেনেল কন্যাকা লাইভ ধন্যবাদ